ওলাই গ'ল। যোহনে লিখা শুভবাৰ্তা 9 অধ্যায়। যীশুৱে এজন অন্ধক দৃষ্টি দিয়া। যীশুৱে বাটেদি গৈ থকাৰ সময়ত এজন উপজাৰে পৰা অন্ধ মানুহক দেখিলে। তেওঁৰ শিষ্যসকলে তেওঁক সুধিলে, ৰবি, এই মানুহ কাৰ পাপৰ কাৰণে অন্ধ হৈ উপজিল? সি নিজে পাপ কৰিলে নে তেওঁৰ মাক বাপেকে পাপ কৰিলে? যীশুৱে উত্তৰ দিলে, সি নিজেও পাপ কৰা নাই আৰু তাৰ মাক বাপেকেও কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ কৰ্ম প্ৰকাশিত হ'বলৈহে হৈছে। আমি দিন থাকোঁতেই মোক পঠোৱাজনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব। যিমান দিন মই জগতত আছোঁ, মইয়ে জগতৰ পোহৰ। এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই থুইৰে বোকা কৰিলে আৰু অন্ধ লোকজনৰ চকুত সেই বোকা সানি বা লিপি দিলে। তাৰ পাছত তেওঁ ক'লে, যোৱা, চিলোহুৰ পুখুৰীত গৈ ধুই পেলোৱা। চিলোহুৰ অনুবাদিত অৰ্থ পঠোৱা হ'ল। তেতিয়া মানুহজনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল। তাকে দেখি তেওঁৰ প্ৰতিবেশী আৰু যিসকলে তেওঁক আগেয়ে ভিক্ষা কৰা দেখিছিল, তেওঁলোকে ক'বলৈ ধৰিলে, ই সেইজন মানুহ নহয়নে, যিজনে বহি ভিক্ষা মাগি থাকে? কোনোৱে ক'লে, হয়, ইয়েই সেইজন। আন কোনোবাই ক'লে, নহয়, কিন্তু ই দেখাত তাৰ নিচিনা। কিন্তু মানুহজনে নিজকে ক'লে, হয়, মই সেইজনেই হওঁ। তেওঁলোকে তেওঁক সুধিলে, তেনেহ'লে তোমাৰ চকু কেনেকৈ মুকলি হ'ল? তেওঁ উত্তৰ দিলে, যীশু নামৰ মানুহজনে মাটি বোকা কৰিলে আৰু মোৰ চকুত সেই বোকা লিপি দি বা সানি দি ক'লে, চিলোহলৈ গৈ ধুই পেলোৱা। সেইদৰে মই গৈ ধোৱাত দেখা পালোঁ। তেতিয়া তেওঁলোকে তেওঁক সুধিলে, সেইজন ক'ত আছে? তেওঁ ক'লে, মই নাজানো। যীশুৱে আৰোগ্য কৰা অন্ধজনক যিহুদীসকলে প্ৰশ্ন কৰা। যিজন মানুহ আগেয়ে অন্ধ আছিল, লোকসকলে তেওঁক ফৰিচীসকলৰ ওচৰলৈ লৈ গ'ল। যিদিনা যীশুৱে বোকা কৰি তেওঁ চকু মুকলি কৰিছিল, সেই দিনটো বিশ্ৰামবাৰ আছিল। সেইকাৰণে ফৰিচীসকলে আকৌ তেওঁক প্ৰশ্ন সুধিলে যে তেওঁ কেনেকৈ দৃষ্টি ঘূৰাই পালে। তেওঁ তেওঁলোকক ক'লে, তেওঁ মোৰ চকুত বোকা লগাই দিলে আৰু মই ধুই দিয়াত এতিয়া মই দেখা পাওঁ। তাতে ফৰিচীসকলৰ কিছুমানে ক'লে, এই মানুহ ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই, কিয়নো সি বিশ্ৰামবাৰ পালন নকৰে। কিন্তু আন কোনোৱে ক'লে, কিন্তু পাপী মানুহে কেনেকৈ এনে আচৰিত কাম কৰিব পাৰে? এইদৰে তেওঁলোকৰ মাজত ভাগ ভাগ হ'ল। সেয়ে তেওঁলোকে আকৌ সেই অন্ধজনক সুধিলে, যি মানুহজনে তোমাৰ চকু মুকলি কৰিলে, তুমি তেওঁৰ বিষয়ে কি কোৱা? মানুহজনে ক'লে, তেওঁ এজন ভাৱবাদী। মানুহজনৰ মাক বাপেকক মাতি আনি নুসুধা পৰ্যন্ত ইহুদীসকলে বিশ্বাস নকৰিলে যে এই মানুহজন আগতে অন্ধ আছিল আৰু এতিয়া দেখা পাইছে। তেওঁলোকে তেওঁৰ মাক বাপেকক সুধিলে, এইজন তোমালোকৰ সেই ল'ৰাজন হয়নে, যিজনৰ বিষয়ে তোমালোকে কৈ থাকা যে সি অন্ধ হৈয়ে জন্মিছিল? তেনেহ'লে সি এতিয়া কেনেকৈ দেখা পাইছে? তেওঁৰ মাক বাপেকে উত্তৰ দিলে, আমি নাজানো। ই আমাৰে ল'ৰা আৰু সি উপজাৰে পৰা অন্ধ আছিল। কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে তাক নাজানো, আৰু কোনে তাৰ চকু মুকলি কৰিলে সেই বিষয়েও নাজানো। তাৰ বয়স হৈছে, তাকে সোধক, সিয়ে নিজৰ বিষয়ে নিজেই ক'ব। ইহুদীসকলৰ ভয়তে তেওঁৰ মাক বাপেকে এই কথা ক'লে, কিয়নো ইহুদীসকলে আগেয়ে স্থিৰ কৰিছিল যে কোনোৱে যদি যীশুক মচীহ বুলি স্বীকাৰ কৰে, তেনেহ'লে তেওঁক নামঘৰৰ পৰা বাহিৰ কৰা হ'ব। এই কাৰণতে তেওঁৰ মাক বাপেকে ক'লে, সি বয়সীয়া, তাক সোধক। তেতিয়া তেওঁলোকে আগেয়ে অন্ধ হৈ থকা মানুহজনক দ্বিতীয়বাৰ মাতি ক'লে, ঈশ্বৰৰ মহিমা কৰা, সেই মানুহ যে এজন পাপী তাক আমি জানো। তাতে তেওঁ উত্তৰ দিলে, তেওঁ পাপী হয় নে নহয় তাক মই নাজানো, কিন্তু এটা বিষয় জানো যে মই অন্ধ আছিলোঁ আৰু এতিয়া দেখা পাইছোঁ। তেওঁলোকে তেওঁক সুধিলে, তেওঁ তোমাক কি কৰিলে? তোমাৰ চকু কেনেকৈ মুকলি কৰিলে? তেওঁ উত্তৰ দিলে, মইতো আপোনালোকক অথনিয়ে ক'লোঁ, কিন্তু আপোনালোকে নুশুনিলে। তেনেহ'লে আকৌ কি কাৰণে সুধিব খুজিছে? আপোনালোকেও তেওঁৰ শিষ্য হ'বলৈ ইচ্ছা কৰে নেকি? তেতিয়া তেওঁলোকে সেই মানুহক ধিক্কাৰ দি ক'লে, তই হে তাৰ শিষ্য, আমি হ'লে মুচিৰ শিষ্য। ঈশ্বৰে যে মুচিৰ কথা ক'লে তাক আমি জানো, কিন্তু এই মানুহ ক'ৰ পৰা আহিছে তাক আমি নাজানো। সেই মানুহে উত্তৰ দি তেওঁলোকক ক'লে, কি বিস্ময়জনক বিষয়, তেওঁ ক'ৰ পৰা আহিছে তাক আপোনালোকে নাজানে, অথচ তেওঁ মোৰ চকু মুকলি কৰিলে। আমি জানো যে ঈশ্বৰে পাপী লোকৰ কথা নুশুনে, কিন্তু যিজনে ঈশ্বৰৰ আৰাধনা কৰে আৰু তেওঁৰ ইচ্ছা পালন কৰে সেইজনৰ কথা ঈশ্বৰে শুনে। জগত সৃষ্টি হোৱাৰে পৰা কেতিয়াও শুনা নাই যে কোনোবাই এজন উপজাৰে পৰা অন্ধ লোকৰ চকু মুকলি কৰিলে। সেই মানুহ যদি ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই, তেনেহ'লে একোকে কৰিব নোৱাৰিলেহেঁতেন। তেওঁলোকে উত্তৰ দি তেওঁক ক'লে, তইতো সম্পূৰ্ণ পাপতে জন্ম পাইছ, এতিয়া তই আমাকে শিকাওনে? তাৰ পাছত ইহুদীসকলে তেওঁক নামঘৰৰ পৰা বাহিৰ কৰি দিলে। যীশুৱে শুনিলে যে ইহুদী নেতাসকলে
সেই লোকজনক নামঘৰৰ পৰা বাহিৰ কৰি দিলে। পাছত যীশুৱে তেওঁক দেখা পাই সুধিলে, তুমি মানুহৰ পুত্ৰক বিশ্বাস কৰিছানে? তেওঁ উত্তৰ দি ক'লে, প্ৰভু, তেওঁ কোন মোক কওঁ, মই যেন তেওঁক বিশ্বাস কৰিব পাৰোঁ। যীশুৱে তেওঁক ক'লে, তুমি তেওঁক দেখা পালা, আৰু তোমাৰে সৈতে কথা পাতি থকাজনেই এইজন। তেতিয়া মানুহজনে ক'লে, প্ৰভু, মই বিশ্বাস কৰিছোঁ। এই বুলি তেওঁ যীশুক সেৱা কৰিলে। যীশুৱে ক'লে, মই এই জগতলৈ সুদবিচাৰ কৰিবলৈ আহিছোঁ, যাতে যিসকলে দেখা নাপায় তেওঁলোকে দেখা পায়, আৰু যিসকলে দেখা পায় তেওঁলোক যেন অন্ধ হয়। কেইজনমান ফৰিচীও যীশুৰ লগত আছিল। তেওঁলোকে ইয়াকে শুনি যীচুক সুধিলে, আমি অন্ধ নেকি? যীশুৱে তেওঁলোকক ক'লে, আপোনালোক যদি অন্ধ হয় তেনেহ'লে আপোনালোকৰ কোনো পাপেই নহ'লহেঁতেন। কিন্তু তোমালোকে এতিয়া কৈছা, আমি দেখিছোঁ, গতিকে তোমালোকৰ পাপ থাকি গ'ল।